যে লাভলীনা খেলখন উপভোগ কৰিলোঁ আৰু লাভলীনা খেলখন আমি দেখিলোঁ যে তিনিটা ৰাউণ্ডতে আছিলে লাভলীনাৰ যি দপদপনি আচলতে প্ৰতিপক্ষ খেলুৱৈ লাভলীনাৰ দপদপনি চলি আছিলে তিনিটা ৰাউণ্ডতে লাভলীনাই খুব সুন্দৰ খেল প্ৰদৰ্শন কৰিলে আৰু তিনিটা ৰাউণ্ডতে আচলতে তেওঁ পইণ্টৰ হেৰিত বিজয় হ'বলৈ সক্ষম হৈছে লাভলীনাৰ যি আচলতে আমালৈ গৌৰৱ কঢ়িয়াই আনিছে লাভলীনাৰ আজি যি খেল এই খেলে আচলতে তেওঁ নেক্সট যিখন খেল হ'ব লি কিয়ান চাইনাৰ প্ৰতিদ্বন্দ্বীৰ বিৰুদ্ধে সেইখন খেলতে তেওঁ সুন্দৰ প্ৰদৰ্শন কৰিব আৰু দেশলৈ গৌৰৱ মানে সোণৰ মেডেল কঢ়িয়াই আনিব বুলি আমি সকলো আশাবাদী আচলতে লাভলীনাক লৈ আমি অতি গৌৰৱ কৰিছোঁ আচলতে লাভলীনাৰ দীৰ্ঘজীৱী হওক লাভলীনা জিন্দাবাদ খেল প্ৰথমখন খেল দেখি আমি অনুভৱ কৰিছোঁ লাভলীনাই যথেষ্ট আত্মবিশ্বাসী আৰু মানে একদম কোনো টেনশ্যন নোলোৱাকৈ আচলতে আমাৰ যিগৰাকী নৰৱে যিগৰাকী খেলুৱৈ আছিল তেওঁক ধৰাশাৰী কৰিবলৈ সক্ষম হৈছে ইয়াৰ পৰৱৰ্তী খেল চাইনাৰ লগত আছে অকণমান টাফ হ'ব কিন্তু আজি বডি লেংগুৱেজৰ পৰা আমি আশা কৰিব পাৰোঁ যে লাভলীনাই তেখেতকো পৰাজয় গ্ৰহণ কৰি আমাৰ বাবে তেওঁ গ'ল আনিবলৈ সক্ষম হ'ব ফৰ গ'ল লাভলীনা আমি অফুৰন্ত শুভেচ্ছা আৰু শুভকামনা জ্ঞাপন কৰিছোঁ বৰপথাৰত ইতিমধ্যে আমি এটা আনন্দৰ উল্লাসৰ বন্যা বৈছে লাভলীনা বৰগোহাঁয়ে যিগৰাকী নৰৱে প্ৰতিপক্ষ আছিলে আচলতে অনায়াসে ধাৰাসায়ী কৰি তুলি পেলালে আৰু লাভলীনা বৰগোহাঁয়ে যি এই বিশ্ব দৰবাৰৰ যাত্ৰা এই যাত্ৰা আচলতে আজিৰ পৰা পথ মুকলি কৰিছে আমি আশাবাদী লাভলীনা বৰগোহাঁয়ে অনায়াসে স্বৰ্ণ জয় কৰি আনিব পাৰিব লাভলীনা বৰগোহাঁয়ে যি এই আচলতে কষ্ট কৰিছে যে লাভলীনা বৰগোহাঁয়ে যি বক্সিং ৰিঙত অধিক আত্মপত্য আৰু দৃঢ় বিশ্বাসেৰে আচলতে নামিছে আমি আশাবাদী লাভলীনা বৰগোহাঁয়ে অনায়াসে পেৰিছৰ পৰা আমাৰ অসমলৈ ভাল খবৰ কৰি আনিবলৈ সক্ষম হ'ব যিখন খেল খেলিছে আপোনালোকে দেখিছে প্ৰি কোৱাৰ্টাৰ ফাইনেলত নৰৱেৰ বক্সাৰ সুনিবা হফষ্টাৰৰ বিৰুদ্ধে লাভলীনা 5-0ত গেমখন জিকিছে আৰু লাভলীনাৰ এতিয়া নেক্সট যিটো কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে কোৱাৰ্টাৰ ফাইনেলত লাভলীনাৰ বিৰুদ্ধে থাকিব চীনৰ বক্সাৰ লি কিয়ান আৰু লি কিয়ান ভাল বক্সাৰ হয় লি কিয়ানক লাভলীনাও এবাৰ হৰুৱাইছিলে আৰু লি কিয়ানক লাভলীনাক হৰুৱাইছিলে তো দুইজন বক্সাৰ ভাল এক্সপিৰিয়েঞ্চ বক্সাৰ হয় সেইকাৰণে লাভলীনাৰ নেক্সট বাউটটো আজি যেনেকৈ খেলিছে তেনেকৈ খেলিব লাগিব পইণ্ট কালেক্ট কৰিব লাগিব আৰু নিজক বচাই ৰাখিব লাগিব এটা ৰেঞ্জত খেলিব লাগিব তেনেকৈ খেলি থাকিলে লাভলীনাৰ যি সপোন অলিম্পিকত মেডেল অনাটো সেইটো এটা নিশ্চিত হ'ব আৰু পেৰিছ অলিম্পিকত তাই যেতিয়া যোগ্যতা অৰ্জন কৰিছিলে লাভলীনাই এটা কথা কৈছিলে যে মোৰ নেক্সট লক্ষ্য হৈছে সোণৰ পদক অৰ্জন কৰাটো আৰু সেইটো বাস্তৱত পৰিণত হ'ব বুলি মই আশা কৰিছোঁ আৰু মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰোঁ লাভলীনাৰ যাতে খেল আজি যেনেকৈ খেলিছে তেনেকৈ তাতকৈ আৰু ভাল পাৰফৰ্মেঞ্চ কৰক তাই আৰু তাইৰ যি সপোন সেই সপোনটো বাস্তৱত পৰিণত হওক আৰু লাভলীনাও ভাল বক্সাৰ দুয়োজনে এক্সপিৰিয়েঞ্চ বক্সাৰ হয় আমি যদি দুয়োজনৰ এচিভমেণ্ট চাওঁ মানে ইকুৱেল বুলি ক'ব পাৰোঁ তো তাত কাম দিব আপোনাৰ টেকনিক কোনে কিমান প্ৰপাৰ টেকনিক আৰু স্কিল শ্ব' কৰিব পাৰে তেওঁৱে লিড ল'ব আৰু মই আশা কৰোঁ যে লাভলীনাই এটা ভাল খেল প্ৰদৰ্শন কৰিব কাৰণ মানুহৰ লাভলীনাৰ যিটো সপোন এই সপোনটো তাই এই অলিম্পিকতে বাস্তৱত পৰিণত কৰিব বুলি মই আশা কৰিছোঁ আৰু আজি লাভলীনাৰ যিটো 5-0 এননিমাছ ডিচিশ্যন লৈ পেলাই লাভলীনা জিকিছে আৰু লি কিয়ানৰ লগত যিখন খেল হ'ব সেইখন খেলতো লাভলীনাই যাতে এটা বৃহৎ ব্যৱধানত জিকিব পাৰে তাৰে মই আশা কৰোঁ আৰু মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰোঁ তাইৰ যি সপোন অলিম্পিকত সোণৰ পদক অৰ্জন কৰাটো সেইটো বাস্তৱত পৰিণত হওক